মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা আহি পৰিছে। তেওঁ কৈছে যে ৰাজনৈতিক দলৰ নেতা হ'ব নোৱাৰিব, পঞ্চায়তৰ সদস্য হ'ব নোৱাৰিব। তাৰ বিপৰীতে কৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন অতি দুৰ্নীতিমুক্ত হ'ব বুলি কৈছে। ইয়াত কোনো ধৰণৰ অপ্ৰতিদ্বন্দ্বী হ'ব বুলি কৈছে আৰু লগতে কৈছে যে গাঁৱৰ ভাল ভাল মানুহে এইবাৰৰ পৰা পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব। তাৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰক্ৰিয়া বা পঞ্চায়ত নিৰ্বাচন যি অত্যন্ত দুৰ্নীতিমুক্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। লগতে কৈছে যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা আগন্তুক 5 এপ্ৰিলৰ ভিতৰত দিন ঘোষণা কৰা হ'ব। ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে ফেচবুক লাইভ যোগে এই ডাঙৰ ঘোষণা কৰিছে। আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহি পৰিছে। তেওঁ কৈছে ৰাজনৈতিক দলৰ নেতা হ'ব নোৱাৰিব, এইবাৰ পঞ্চায়তৰ সদস্য হ'ব নোৱাৰিব। তাৰ বিপৰীতে গাঁৱৰ ভাল ভাল বয়োজ্যেষ্ঠ মানুহে এইবাৰৰ পৰা পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব। তাৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন অত্যন্ত দুৰ্নীতিমুক্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ দিন সন্দৰ্ভতো কৈছে আগন্তুক 2, 3, 4 বা আগন্তুক 5 এপ্ৰিলৰ আগতেই ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আমাৰ হাতত আছে, আমি আপোনালোকক সেই মন্তব্য শুনাও। আমি জনাই আছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইবাৰ সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত হ'ব, পঞ্চায়তৰ যি নিৰ্বাচন দুৰ্নীতিমুক্ত কৰাৰ প্ৰয়াস কৰিছে আৰু এইবাৰ নিৰ্দলীয়ভাৱে হ'ব এই প্ৰতিদ্বন্দ্বিতা, এইবাৰ নিৰ্দলীয়ভাৱে হ'ব বুলি ঘোষণা কৰিছে। লগতে কৈছে যে 5 এপ্ৰিলৰ পূৰ্বে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আমি জনাই আছো গাঁৱৰ ভাল ভাল মানুহে এইবাৰৰ পৰা পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব। ইয়াৰ ফলত প্ৰত্যেকটো পঞ্চায়তে দুৰ্নীতিমুক্ত হ'ব আৰু এইদৰে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহি পৰিছে। তেওঁ লগতে কৈছে যে কেৱল আঞ্চলিক আৰু জিলা পৰিষদতহে দলীয় টিকেট প্ৰদান কৰা হ'ব আৰু কাইলৈৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন। আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা আহি পৰিছে। তেওঁ কৈছে যে এইবাৰৰ পৰা প্ৰত্যেকটো পঞ্চায়ততে পঞ্চায়ত যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে দুৰ্নীতিমুক্ত হ'ব বুলি কৈছে, কিয়নো এইবাৰৰ পৰা গাঁৱৰ ভাল ভাল মানুহে এই পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব। ৰাজনৈতিক দলৰ নেতাই নাপাব পঞ্চায়ত সদস্যৰ টিকেট। লগতে নিৰ্দলীয়ভাৱে হ'ব বুলি কৈছে এই প্ৰতিদ্বন্দ্বিতা। আৰু এইদৰে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে। ইতিমধ্যে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা ঘোষণা কৰিছে। লগতে কৈছে যে কেৱল আঞ্চলিক আৰু জিলা পৰিষদতহে দলীয় টিকট এইবাৰ প্ৰদান কৰা হ'ব আৰু কাইলৈৰ পৰা 5 এপ্ৰিলৰ ভিতৰত যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব, নিৰ্বাচন আয়োগে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ মন্তব্য আছে, কি কৈছে পঞ্চায়ত নিৰ্বাচনক লৈ বা পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ কি মন্তব্য কৰিছে সেই মন্তব্য আমি আগবঢ়াইছো। খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব। আজি মই আপোনালোকক এটাই কথা ক'ম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ। অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ, খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব। আজি মই আপোনালোকক এটাই কথা ক'ম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ। অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব। ঠিক আছে? খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব। আজি মই আপোনালোকক এটাই কথা ক'ম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ। অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ,
খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব। আজি মই আপোনালোকক এটাই কথা ক'ম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ। অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ, খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ, খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব। আজি মই আপোনালোকক এটাই কথা ক'ম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ। অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে, পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰোঁ। মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব। খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ